এয়া আমাৰ দাৰ্জিলিং যাত্ৰাৰ দ্বিতীয়টো দিন। দ্বিতীয় দিনত আমি টাইগাৰ হিলত সূৰ্যোদয় চাবলৈ 3:45 ৰাওনা হৈছিলোঁ আৰু সূৰ্যোদয় ইমান সুন্দৰ এটা দৃশ্য দেখিবলৈ পাই সঁচাকৈ নিজকে ধন্য মানিছিলোঁ। ডাৱৰৰ মাজত কাঞ্চনজংঘা আৰু বেলিটিৰ যি লুকা ভাকু আৰু তাৰ মাজত যেনেকৈ হাজাৰ হাজাৰ লোকে আগ্ৰহেৰে হেঁপাহেৰে চাই আছিল, সেই দৃশ্য আচলতে মই মোৰ কেমেৰাত বন্দী কৰিছিলোঁ। আজি আমাৰ হৈছে দাৰ্জিলিঙৰ দ্বিতীয়টো দিন আৰু এতিয়া হৈছে 3:45 হৈছে। ৰাতিপুৱা 3:45 আমি টাইগাৰ হিলছত ছানৰাইজ চাবলৈ যাম। যিহেতু 4টা বজাৰ পৰা আমাৰ গাড়ী ষ্টাৰ্ট দিব, গতিকে অকণমান যিহেতু হোটেলৰ পৰা ওলাই যাব লাগিব, গতিকে এতিয়া 3:45 আমি যাবলৈ লৈছোঁ। গতিকে আজি টাইগাৰ হিলছত ছানৰাইজ দেখিবলৈ পাওঁ নে নাপাওঁ নাজানো। বহুত মানুহ হয়, কিন্তু সদায় ছানৰাইজ দেখিবলৈ পোৱা নাযায়, কিন্তু আশা কৰোঁ আজি চাবলৈ পাম। গতিকে এয়া আমি কালি 10টামান বজাত শুলোঁ, গতিকে আজি আমি 3টা বজাত উঠিলোঁ আৰু পটাপট ৰেডি হৈ এই 3:45 ওলাই গৈছোঁ। যদি দেখোঁ আপোনালোকক নিশ্চয় দেখুৱাম আৰু কালি ব্লগটো নিশ্চয় আপোনালোকে উপভোগ কৰিলে। বলক তেনেহ'লে আজিৰ দিনটো উপভোগ কৰোঁ। এয়া আমি আহি পালোঁ টাইগাৰ হিলছ। 3:45 আমি গাড়ীত উঠিছিলোঁ আৰু তাৰ পৰা এয়া 4:25 আমি গাড়ীখন ইয়াতে পাৰ্ক কৰি অকণমান ওপৰলৈ উঠি যাব লাগিব। একেবাৰে ভিউ পইণ্ট পোৱাৰ কিছু তলত গাড়ীবিলাক পাৰ্ক কৰিব লাগে, কাৰণ বহুত বেছি ভিৰ হয়। এতিয়া 4:25 আৰু দেখিছে কেনেকুৱা গাড়ীৰ লাইন, যথেষ্ট মানুহ আহিছে, যথেষ্ট মানুহৰ সমাগম ঘটিছে। আৰু ইয়াৰ তলতে এয়া দুটাকৈ মন্দিৰ দেখা পালোঁ। এটা হৈছে হনুমানৰ মন্দিৰ, আনফালে এটা দেখিলোঁ শিৱ মন্দিৰ। গাড়ীখিনি পাৰ্ক কৰি মানুহবিলাক খোজকাঢ়ি গৈ আছে নিজৰ গন্তব্যস্থানলৈ। এয়া পাই গ'লোঁ টাইগাৰ হিলছ। বহুত বেছি ভিৰ। 3:25 হৈছে, 3:25তে ইমান ভিৰ দেখাই আছোঁ। পোহৰ হোৱাই নাই, আন্ধাৰতে লাইটৰ পোহৰত সকলো গৈ আছে। অকণমান খোজকাঢ়ি যাব লাগিব আৰু ৰাস্তাটো ইমানেই বেছি এঢলীয়া যে খোজকাঢ়িবলৈ অকণমান কষ্ট হয়। বেছি খোজকাঢ়িব নালাগে, অকণমান দূৰ, সেই অকণমান দূৰ খোজকাঢ়োঁতে যথেষ্ট কষ্ট হয়। আৰু এই সময়তে দেখিছে এয়া 4:30 বাজিছে, ইয়াতে দোকানৰ ভিৰ, তাতে সকলোৱে আহি চাহ খাইছে, একাপ কফি খাইছে, নাইবা মেগী, যিকোনো ধৰণৰ গৰম খাদ্য খাইছে আৰু ফিৰফিৰীয়া বতাহ। পাইছোঁ অকণমান পোহৰ হ'ব ধৰিছে আৰু যিসকল আহিছে টুৰিষ্ট তেওঁলোকে ইয়াতে একাপ চাহ খাইছে, কাৰণ যথেষ্ট ঠাণ্ডাও আছিল।